ভাৰতবৰ্ষৰ ষ্টুডেণ্টসকলে US-ৰ আমেৰিকাৰ ষ্টুডেণ্টৰ লগত কম্পিট কৰিব পাৰিবনে? আপোনাৰ চাগে হাঁহি উঠিছে, কেতিয়াও নোৱাৰে। কিন্তু এনেকুৱা বহুত ব্ৰাইট ষ্টুডেণ্ট আছে যিসমূহক US গভৰ্ণমেণ্টে বহুত বেছি পইচা দি তেওঁলোকৰ কাৰণে কাম কৰোৱাই আছে। আমেৰিকাত বেছিভাগ ইণ্ডিয়ান ষ্টুডেণ্টে আছে হোৱাৰ ফালি আছে যিসকলে। কিন্তু এতিয়া সেইটো চেঞ্জ হ'ব পাৰে, কাৰণ US-এ কি কৰিছে, তেওঁলোকে ক্লাছ 6-ৰ পৰা ষ্টুডেণ্টসকলক কম্পালচৰি এডুকেশ্যন কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত। এটলিষ্ট 8 ঘণ্টা হ'লেও ষ্টুডেণ্টক ক্লাছ 6-ৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে শিকাবই লাগিব। গতিকে ভৱিষ্যতে যিহেতু ভাৰতবৰ্ষত সেইটো এতিয়ালৈকে হোৱা নাই, গতিকে যিহেতু আমেৰিকাত এতিয়া ষ্টাৰ্ট হৈ গ'ল সেইটো, যিসমূহ ষ্টুডেণ্ট এতিয়া ক্লাছ 6-ত এতিয়া আমেৰিকাত পঢ়ি থকা ষ্টুডেণ্ট আৰু ভাৰতবৰ্ষত পঢ়ি থকা ষ্টুডেণ্ট, সিহঁত দুটাই কেতিয়াও কম্পিট কৰিব নোৱাৰে। সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰা ষ্টুডেণ্টটো সদায় লেভাৰেজ পাবই, মানে সদায় এটা এডভান্টেজত থাকিবই। তেওঁলোকৰ মাজত কেতিয়াও কম্পিটিশ্যন হ'ব নোৱাৰে। সি এটা হ'লেও কথা বেছিকৈ জানিবই, সি এটা হ'লেও বেছিকৈ টেকনিক জানিবই। কাৰণ এতিয়া তুমি কিমান জানিবা সেইটো ডিপেণ্ড নকৰে, তুমি কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি বেটাৰ ৰিজাল্টছ দিব পাৰা সেইটোৱে বেছি ইম্পৰ্টেণ্ট হয়। গতিকে সেই ক্ষেত্ৰত ভাৰতবৰ্ষ পিছ পৰি যাব। গতিকে এইটো আমি যদি ভাৰত চৰকাৰে সেইটো কম্পালচৰি এডুকেশ্যন নকৰে, চ' we need to keep pressurize our government to do so. So keep learning and keep exploring. Thank you.